জিন্দাবাদ স্থাপন করা অবৈধকে ভাঙ পেলাব লাগিবই স্থাপন করা অবৈধকে ভাঙ পেলাব লাগিবই জিন্দাবাদ 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 স্থাপন করা অবৈধ পেট্ৰল বন্ধ কৰিব লাগিবই সহ্য কৰা নহ'ব সংগ্ৰাম জিন্দাবাদ জিন্দাবাদ এই জুই জ্বলিছে সংগ্ৰাম জিন্দাবাদ জিন্দাবাদ প্ৰথমে অসম চৰকাৰৰ লগতে বিজেপি চৰকাৰখনক আমি এটা কথা ক'ব বিচাৰিছোঁ যে অসম নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চল চুঙাজানবাসী ৰাইজক আচলতে ধৈৰ্যৰ পৰীক্ষা চালে এটা ভয়ংকৰ পৰিস্থিতি সীমান্তত উদ্ভৱ হ'ব। ইয়াৰ ৰাইজ কিন্তু প্ৰস্তুত আছে। দ্বিতীয় কথা হ'ল কি আমি যোৱা 8 তাৰিখে ৰাজহুৱা সভাৰ আমি অনুষ্ঠিত কৰি চুঙাজানত এখন স্মাৰক পত্ৰ যিখন গেট নগাই তাত নিউলেণ্ড ডিষ্ট্ৰিক্ট পাতি পিনি যিখন আচলতে নাগালেণ্ডৰ সীমা নিৰ্ধাৰণ কৰিছিলে নগাই সেই গেটখনক উচ্ছেদ কৰিব লাগে বুলি আমি ধনশিৰি মহকুমাৰ আচলতে মহকুমাধিপতিগৰাকীক আৰু বৰ্ডাৰ মেজিষ্ট্ৰেটগৰাকীক আমি এখন স্মাৰক পত্ৰ প্ৰদান কৰিছিলোঁ। কিন্তু 5 দিনৰ সময়সীমা সৰুপথাৰৰ বৰ্ডাৰ মেজিষ্ট্ৰেটগৰাকীয়ে 5 দিনৰ সময়সীমা আমাক লৈছিলে যে 5 দিনৰ ভিতৰত গেটখন ভাঙি পেলাব। কিন্তু বৰ্তমান আচলতে আজি 15টা দিন পাৰ হৈ যোৱাৰ পাছতো আমাৰ সৰুপথাৰ সমজিলাৰ আৰক্ষী প্ৰশাসনে তাক আচলতে এই গেটখন ভাঙি পেলাব নোৱাৰত অতি দুৰ্ভাগ্যজনক বিষয়। আৰু আপোনালোকে আচলতে এটা কথা জানে যে চেণ্ট্ৰত কেনেকৈ আচলতে নগাই জাঠি জোং লৈ কেটেপা লৈ আচলতে CRPF বাহিনীক আক্ৰমণ কৰিছে। গতিকে আমাৰ সীমান্তৱৰ্তী ৰাইজৰ আচলতে ইয়াত জীৱন সম্পত্তি নিৰাপত্তা প্ৰদানৰ আচলতে সম্পূৰ্ণভাৱে অসম চৰকাৰ ব্যৰ্থ হৈছে। যদি CRPF বাহিনীয়ে যদি নিৰাপত্তা নাই আমাৰ সাধাৰণ ৰাইজৰ নিৰাপত্তা ক'ত থাকিব? আৰু চুঙাজানবাসী ৰাইজে আচলতে আমি বছৰ দিন ধৰি আচলতে প্ৰত্যেকখন চৰকাৰে লাগিলে সেই কংগ্ৰেছে হওক AGPয়ে হওক সি লাগিলে BJPয়ে হওক প্ৰত্যেকখন চৰকাৰে আচলতে সীমামূৰীয়া অঞ্চলৰ খিলঞ্জীয়া ভূমিপুত্ৰ ৰাইজক যি মাটিৰ পট্টা দিম বুলি প্ৰত্যেক ইলেকশ্যনৰ সময়তে যি ৰাইজক টুপি পিন্ধাই আহিছে। গতিকে ৰাইজ জাগিছে। সীমান্তৱৰ্তী ৰাইজ ইয়াৰ পৰা আজি সৰুপথাৰ সমজিলা সমায়ুক্ত মহোদয়ৰ যোগেদি আমি সঁহাৰি প্ৰদান কৰিব বিচাৰিছোঁ এই বিজেপি চৰকাৰখনক। আগন্তুক বিধানসভা ইলেকশ্যন আহিছে। যদি বিজেপি চৰকাৰখনে সীমান্তৱৰ্তী ৰাইজক যদি ভূমিৰ পট্টা যদি প্ৰদান নকৰে সীমা সমস্যা যদি সমাধান নকৰে আগন্তুক দিনত কিন্তু এটা ভয়ংকৰ পৰিস্থিতিয়ে কিন্তু উদ্ভৱ হোৱাৰ কাৰণে ৰাইজ কিন্তু প্ৰস্তুত আছে।